দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীস্থিত উজান বজাৰৰ বিষ্ণু নিৰ্মলা ভৱনত 21 জুন তাৰিখে অনুষ্ঠিত কৰা হয় সাধনা যোগ আৰু সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আয়োজন কৰিব খোজা যোগৰ দ্বাৰা মানৱ কল্যাণ সাধন নামৰ এটি বিশেষ অনুষ্ঠান যেটি অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়োৱা হয় বন্তি প্ৰজ্বলন আনহাতে উক্ত অনুষ্ঠানটিত উপস্থিত আছিল কেইবাগৰাকীও বিশিষ্ট অতিথি সেইসকলৰ ভিতৰত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ অধ্যাপিকা ডক্টৰ মাধন বৰা চহৰীয়া জ্যেষ্ঠ সাংবাদিক মনমৰমী মহন্ত সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্ত ভূঞা লেখিকা প্ৰযোজক অপৰূপা মহিলা গ্ৰুপৰ প্ৰতিষ্ঠাতা ৰুণা লেলা তাৰ সমান্তৰালকৈ সাধনা গ্ৰুপৰ সম্পাদিকা মালবিকা বুঢ়াগোহাঁই অনাতাঁৰ দূৰদৰ্শনৰ জ্যেষ্ঠ কণ্ঠশিল্পী গীতিকাৰ ৰেণু গোস্বামী অভিনেত্ৰী মডেল ডায়মণ্ড ক্ৰিয়েশ্যনৰ স্বত্বাধিকাৰী জুনমণি বড়ো দন্ত চিকিৎসক তথা আৰ্ট অফ লিভিঙৰ ফেকাল্টি ডাক্তৰ জ্ঞানশ্ৰী পাটোৱাৰী ট্ৰাইথলিক চেম্পিয়ন দীপন মেধি আৰু লগতে উপস্থিত আছিলে জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী কণ্ঠশিল্পী পূৰবী শৰ্মা এই বিশেষ অতিথিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ বৃদ্ধি কৰিছিল সৌষ্ঠৱ খুব ভাল লাগিলে বহুত আগৰে পৰা অতীজৰ পৰা ভাৰতবৰ্ষ আমি যোগৰ কাৰণে আমি বিখ্যাত বৰ্তমান আমি যোগাসনৰ কাৰণে পৃথিৱী বিখ্যাত অসমৰ কথা ক'ব নালাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যোগাসনৰ যোগেদি সকলোকে এটা সুন্দৰ আধ্যাত্মিক জীৱনৰ পৰিচয় দাঙি ধৰিছে আৰু আজি এই সুন্দৰ পৰিৱেশটোলৈ আহিলোঁ যোগাসন যাৰ দ্বাৰা আমি শৰীৰ মন আত্মা আমি বিশুদ্ধ কৰিব পাৰোঁ শুদ্ধি কৰিব পাৰোঁ ইমান এটা মহৎ কাম যোগাসন এই যোগাসনৰ জৰিয়তে যে এই ল'ৰা ছোৱালীখিনিক সুস্থ পৰিৱেশ এটা বাতাবৰণ এটা দিবলৈ চেষ্টা কৰা হৈছে ৰশ্মিয়ে এইখিনি কাম কৰিছে খুব ভাল লাগিলে আজি দশম ইণ্টাৰনেশ্যনেল য়োগা ডে গতিকে আজি মই উপস্থিত থাকি খুব ভাল লাগিলে সাধনা য়োগা এণ্ড কালচাৰেল চেণ্টাৰৰ উদ্যোগত যিটো আজি মানে আমাৰ যিসকল শিশু বিশেষভাৱে সক্ষম তেওঁলোকক লৈ পেলাই যিটো অনুষ্ঠান অনুষ্ঠিত কৰিলে তাৰ কাৰণে মই আজি এই অনুষ্ঠানৰ ভাগ ল'বলৈ পাই সৌভাগ্যশালী অনুভৱ কৰিছোঁ আৰু ৰশ্মি চিৰিন ফুকন এগৰাকী ভাল য়োগা ইনষ্ট্ৰাক্টৰ আৰু তেওঁ সাধাৰণ মানে ল'ৰা ছোৱালীক য়োগা ট্ৰেইনিং দিয়াৰ উপৰিও বিশেষভাৱে সক্ষম শিশুসকলৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো যথেষ্ট মানে অনুকৰণীয় আৰু আমি তেওঁক ছাপোৰ্ট কৰিবৰ কাৰণেই ৰশ্মিক ছাপোৰ্ট কৰিবলৈ আমি আজি ইয়াত উপস্থিত আছোঁ আৰু এইবাৰ যিটো য়োগা ডেৰ থিম হৈছে ওমেন এম্পাৱাৰমেণ্ট যিটো নাৰী সবলীকৰণ গতিকে নাৰী সবলীকৰণৰ এতিয়া বহুত মহিলাসকল আগবাঢ়ি আহিছে তথাপিও যিসকল নাৰী এতিয়াও নাৰীৰ সুবিধা এইবোৰৰ বিষয়ে মানে অৱগত নহয় নিজক কিদৰে ভালদৰে ৰাখিব লাগে য়োগা কৰি সুস্থ সুন্দৰ হৈ থাকিব পাৰি সুস্থ দেহত যে সুন্দৰ মন এটাই বাস লয় সেই বিষয়ে জনাবলৈ আজি এই বছৰৰ থিম গতিকে এই থিমটো যাতে সাফল্যমণ্ডিত হয় সেয়ে কামনা কৰিছোঁ আজি উপস্থিত থাকি খুব ভাল লাগিলে ধন্যবাদ এইটো ৰশ্মি চিৰিন ফুকন বাইদেউৰ পৰিচালনাত আচলতে খুব সুন্দৰভাৱে অনুষ্ঠানটি আগবাঢ়ি গ'ল আপুনি বিশিষ্ট অতিথি হিচাপে কি ক'ব খুব ভাল খুব ধুনীয়া অনুষ্ঠান আচলতে যোগৰ লগত তেওঁলোকে সংস্কৃতিক জড়িত কৰি যি এক নতুন প্ৰচেষ্টা আৰম্ভ কৰিছে এইটো আচলতে সঁচাকৈ প্ৰশংসনীয় আৰু তাৰ লগতে ৰশ্মিৰ যিগৰাকী কন্যা আজি এটি মানে বেমাৰৰ লগত যুঁজি আছিলে তাৰ পৰা বহুতখিনি তাৰ উপক্ৰম হৈছে বিশেষকৈ মাত ফুটিছে গতিকে সেই মাত ফুটাটোক লৈ ক'ব পাৰি যে যিখিনি আৰু বেলেগ মাতৃ আছে যিখিনি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ মাতৃ তেওঁলোকে যদি এনেকুৱা ধৰণৰ এটি যোগৰ লগতে সংস্কৃতিৰ একেলগে জড়িত অনুষ্ঠান এটি পায় আৰু তেওঁলোকৰ যদি অকণমান মাত এটা ফুটে সেইখিনি মাতৃগৰাকীৰ কাৰণে হয়তো খুব সুখবৰ হ'ব আৰু সেইকাৰণে আমি বিচাৰোঁ যে খুব প্ৰচাৰ হওক খুব প্ৰসাৰ হওক যে আজি এনেকুৱা এটি অনুষ্ঠান আছে য'ত বিশেষভাৱে সক্ষম শিশুখিনিয়ে নিজৰ মাত ওলাবলৈ সক্ষম হৈছে গতিকে ৰশ্মি এগৰাকী মাতৃ হিচাপে যথেষ্ট সংগ্ৰাম কৰিছে আৰু যিহেতুকে ক'ব গ'লে তেওঁ এগৰাকী ছিংগল মাদাৰ হিচাপে এই কষ্টখিনি কৰিছে গতিকে তেওঁৰ প্ৰচেষ্টাক আমি খুব প্ৰশংসা কৰিছোঁ আৰু আগলৈ যি সহায় সহযোগ যোগিতা লাগে আমি কৰিবলৈ চেষ্টা কৰিম আৰু মই যিহেতুকে অটিজিমৰ ওপৰত এখন উপন্যাস লিখি আছোঁ আমাৰ কাশ্মীৰী শইকীয়া বৰুৱা বাইদেউৰ ছোৱালীজনীৰ ওপৰত আৰু তেতিয়াই মই ৰিলেট কৰিব পাৰিছোঁ যে কিমান কষ্ট এগৰাকী মাতৃৰ কেনেকৈ এটি শিশুক সৰুৰ পৰা ডাঙৰ কৰাৰ আঁৰত আচলতে বহুত কষ্ট জড়িত হৈ থাকে আৰু কাশ্মীৰী বাই যেতিয়াই মোক ভইচ নোটত কথাবোৰ কয় সদায় কান্দে এটা এনেকুৱা ভইচ ক্লিপ নাই য'ত কাশ্মীৰী বাইদেউক
খন্দা নাই আৰু কেতিয়াবা এনেকুৱা হয় মই হেডফোন লগাই যেতিয়া শুনি থাকোঁ কাশ্মীৰ বাইদেউৰ সেই কথাখিনি শুনি মোৰো চকু পানী ওলাই যায় গতিকে খুব আচলতে এটা আৱেগিক এটা কথা এগৰাকী শিশুক তেনেকৈ ডাঙৰ দীঘল কৰি এইটো অৱস্থালৈ আনালৈ আৰু সেইটোলৈ ৰশ্মিক মই সঁচাকৈ প্ৰশংসা কৰিম যে ৰশ্মিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু যিমান তেনেকুৱা ধৰণৰ শিশু আছে তেওঁলোকৰ মাতৃজাতি ৰশ্মিৰ লগত যোগাযোগ কৰে আৰু এটি প্ৰচেষ্টা হাতত লয় লগতে অনুষ্ঠানটিৰ মাজে মাজে আছিল কণমানিসকলৰ গীত নৃত্যৰ সমাহাৰ লোকগীত আৰু লগতে যোগ নৃত্য প্ৰদৰ্শন কৰিছিল দুই নেশ্যনেল প্লেয়াৰ তথা যোগশিল্পীয়ে মাজতে কণ কণ শিশুসকলৰ দ্বাৰা কবিতা পাঠ কৰা হৈছিল অ ফুল নামৰ বিশেষ কবিতাটি অনুষ্ঠানটিৰ মাজতে পুনৰ আকৰ্ষণীয় কৰিবলৈ আগবঢ়োৱা হৈছিল যোগ আৰু সত্ৰীয় সন্মিলিত কৃষ্ণলীলা বিষয়ক এখনি চমু নাট যিখন নাট ৰচনা তথা পৰিচালনা কৰিছিল ৰশ্মি সিং ফুকনে
কেৱল এখনেই নহয়, তাৰ সমান্তৰালকৈ আন এখন নাটক অন্তৰ্দ্বন্দ্বয়ো যথেষ্টভাৱে দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছিল, যিখন নাট ৰচনা তথা পৰিচালনা কৰিছিল ৰশ্মিশ্ৰী ফুকনে। Como
আনহাতে সাধনাৰ এই বিশেষ প্ৰতিষ্ঠানটোৰ জৰিয়তে ৰশ্মি শ্ৰী ফুকনৰ কেৱল বিশেষ উদ্দেশ্য আছিল যে বিশেষভাৱে সক্ষম শিশুসকলক লৈ তেওঁ সেই কেন্দ্ৰ স্থাপন কৰি তাৰ যোগ প্ৰশিক্ষণৰ লগতে সাংস্কৃতিক অনুষ্ঠানসমূহ সংযোজিত কৰা, যাৰ দ্বাৰা তেওঁলোকৰ শাৰীৰিক বিকাশৰ লগতে বৌদ্ধিক বিকাশৰো খৰতকীয়া হয়। নৃত্য, গীত, অভিনয়, বাদ্য আদিৰ লগতে নানানবিধ খেল, অংকন, অন্যান্য আদি বহুতো সুবিধা শিশুসকলৰ বাবে ৰখা হয় আৰু সেই উদ্দেশ্যেৰে এই বিশেষ দিনটো উদযাপিত কৰে লোকসকলে।
বজাৰৰ পৰা মুস্তাক আহমেদৰ সহযোগত অস্মিতা ভূঞাৰ ৰিপৰ্ট নিউজ ইটছ আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909